নমস্কাৰ বন্ধু বান্ধৱীসকল, জাগৃতিলৈ আপোনালোকক স্বাগতম। আমি ক্ৰমাগতভাৱে ইণ্ডিয়ান হিষ্ট্ৰী পাৰ্টটো আলোচনা কৰি আছোঁ। আমি বৰ্তমানলৈকে আধুনিক ভাৰতৰ সময়খিনি আলোচনা কৰি আছিলোঁ। আমি পাই আহিছোঁ যে 1885 চনৰ পৰা 1947 চনৰ মাজৰ সময়খিনিক আমি তিনিটা পৰ্যায়ত ভাগ কৰি আলোচনা কৰিব পাৰোঁ। 1885 চনৰ পৰা 1905 চনৰ মাজৰ সময়খিনিক প্ৰাৰম্ভিক জাতীয়তাবাদৰ পৰ্যায় বুলি ক'ব পাৰি। সেই সময়খিনিত কি হৈছিলে, জাতীয় কংগ্ৰেছ স্থাপন হৈছিলে আৰু তেওঁলোকে আলোচনা বা শান্তিপূৰ্ণভাৱে ব্ৰিটিছ চৰকাৰৰ লগত স্বাধীনতাৰ বাবে আলোচনা কৰিছিলে। ঠিক তেনেদৰে তাৰ পাছৰ পৰ্যায়টো হৈছে আত্মবিশ্বাসৰ জাতীয়তাবাদৰ পৰ্যায়। সেই সময়খিনিত অৰ্থাৎ 1905 চনৰ পৰা 1916 চনৰ মাজৰ সময়খিনিত তেওঁলোকৰ সেই সময়খিনিত জাতীয়তাবাদৰ চেতনাটো বহুত বেছি হৈ গৈছিলে। আৰু তাৰ পাছৰ সময়খিনি হৈছে মহাত্মা গান্ধীৰ যুগ বা গান্ধীৰ যুগ। সেই সময়খিনি অৰ্থাৎ 1916 চনৰ পৰা 1947 চনৰ মাজৰ সময়খিনি, এই সময়খিনি 1915 চনৰ 9 জানুৱাৰীত মহাত্মা গান্ধী দক্ষিণ আফ্ৰিকাৰ পৰা ভাৰতলৈ ঘূৰি আহিছিলে। সেই 9 জানুৱাৰী দিনটোকে বৰ্তমানে আমি প্ৰবাসী ভাৰতীয় দিৱস হিচাপে পালন কৰোঁ। ঠিক আছে, এতিয়া গান্ধীজীৰ সেইখিনিৰ পৰা আৰম্ভ কৰাৰ লগতে আমি তাৰ অকণমান আগত চাই লওঁ গান্ধীজী ক'ৰ পৰা আহিলে, কেনেকৈ আহিলে, ধৰক দক্ষিণ আফ্ৰিকালৈনো কেলৈ গ'ল, সেইদিনাখনতো তেওঁ ঘূৰি আহিছিলে ন। আমি এতিয়া সেইখিনি চাই লওঁ, তেওঁ দক্ষিণ আফ্ৰিকালৈ কেলৈ গৈছিলে বা তেওঁ কোন আছিলে। গান্ধী যুগ বুলি ক'লে 1916 চনৰ পৰা 1947 চনৰ সময়খিনিক আমি ক'ব পাৰোঁ। আমি সকলোৱে নিশ্চয় জানো গান্ধীজীৰ জন্ম হৈছিলে 1869 চনৰ 2 অক্টোবৰ তাৰিখে গুজৰাটৰ পোৰবন্দৰত। তেওঁৰ দেউতাকৰ নাম আছিলে কৰমচাঁদ গান্ধী আৰু মাকৰ নাম আছিলে পুতলীবাই। তেওঁৰ দেউতাক এজন চৰকাৰী বিষয়া আছিলে আৰু তেওঁৰ 14 বছৰ বয়সত বিয়া কৰাই দিছিল। অৰ্থাৎ 1883 চনত মহাত্মা গান্ধীয়ে বিয়া পাতিছিলে। তেওঁ সেই সময়ত বহুত সৰু আছিলে, 14 বছৰ আছিলে আৰু তেওঁৰ পত্নীৰ নাম আছিলে কস্তুৰীবাই। আৰু তেওঁলোকৰ 4জন সন্তান আছিলে। সেইকেইজনৰ নাম ক্ৰমে হৰিলাল, মণিলাল, ৰামদাস আৰু দেৱদাস। ইয়াৰ উপৰিও যমনালাল বাজাজক মহাত্মা গান্ধীৰ পঞ্চম সন্তান বুলি কোৱা হয়, কাৰণ তেওঁ এজন ব্যৱসায়ী আছিলে। বাৰু তেওঁৰ নিজৰ সন্তান নহয়, ব্যৱসায়ী আছিলে, কিন্তু মহাত্মা গান্ধীক বহুত মানিছিলে, সেইকাৰণে তেওঁক পঞ্চম সন্তান বুলি কোৱা হয়। আৰু যেতিয়া তেওঁ বিয়া পাতিলে, বিয়া পতাৰ পাছত 1888 চনত তেওঁ ল' পঢ়িবৰ বাবে ইংলেণ্ডলৈ গৈছিলে আৰু ইংলেণ্ডত গৈ তেওঁ ল' পঢ়িলে। ল' পঢ়ি পুনৰ 1891 চনত তেওঁ ভাৰতলৈ ঘূৰি আহি তেওঁৰ নিজৰ জেগা অৰ্থাৎ গুজৰাটত ওকালতি বা ল' প্ৰেক্টিছ আৰম্ভ কৰে। আৰু তেনেকুৱাতে তেওঁ এজন ব্যৱসায়ী লগ পাইছিলে যাৰ নাম আছিলে দাদা আব্দুল্লাহ। আৰু সেই দাদা আব্দুল্লাহ বহুত ডাঙৰ ব্যৱসায়ী আছিলে আৰু তেওঁৰ ইংৰাজৰ লগত কিবা কাৰণে কেছ হৈছিলে, ইংৰাজৰ লগত কিবা তেওঁৰ মতবিভেদ হৈছিলে, ইংৰাজে তেওঁৰ ওপৰত কেছ কৰিছিলে আৰু সেই কেছটো গান্ধীজীয়ে খেলিছিলে। আৰু তেওঁ ইমানেই ডাঙৰ ব্যৱসায়ী আছিলে সেই সময়, তেওঁৰ ব্যৱসায় ভাৰতৰ পৰা আফ্ৰিকালৈকে সেই সময়তে বিয়পি আছিলে। আৰু সেই কেছটো খেলিবলৈকে গান্ধীজী দক্ষিণ আফ্ৰিকালৈ গৈছিলে আৰু দক্ষিণ আফ্ৰিকালৈ তেওঁ গৈছিলে 1893 চনত। তেওঁ 1888 চনত ল' পঢ়িলেগৈ, 1891 চনত ভাৰতলৈ ঘূৰি আহিলে। তাৰপাছত আকৌ 2 বছৰৰ পাছতে তেওঁ দক্ষিণ আফ্ৰিকালৈ গ'ল। দক্ষিণ আফ্ৰিকাত গৈ তেওঁ দাদা আব্দুল্লাৰ হৈ কেছ কৰিলে আৰু তাত তেওঁ জিকিলেও। তাৰপাছত তেওঁ যেতিয়া দক্ষিণ আফ্ৰিকাত সেই কেছটোৰ কাৰণে আছিলে, তেতিয়া তেওঁ মন কৰিলে যে দক্ষিণ আফ্ৰিকাত যিখিনি কোলা, তাৰ মানুহখিনিতো কোলাও হয় ন, সেই কোলা মানুহখিনি আৰু ভাৰতৰ পৰা যিখিনি মজদুৰ লৈ গৈছিলে বা কাম কৰিবলৈ ব্ৰিটিছে যিখিনি মানুহ লৈ গৈছিলে, সেই মানুহখিনিৰ লগত বহুত বেছি বেয়া ব্যৱহাৰ কৰে ব্ৰিটিছে। সেইকাৰণে তেওঁ তাত এটা সংগঠন খুলিলে আৰু যিটোৰ নাম আছিলে নটাল কংগ্ৰেছ। সেই নটাল কংগ্ৰেছৰ জৰিয়তে তেওঁলোকৰ ওপৰত অত্যাচাৰ, তেওঁলোকে যিখিনি প্ৰাপ্য সেইখিনি পাব লাগে তাৰ কাৰণে আন্দোলন কৰিলে আৰু সেই প্ৰাপ্যখিনি দিয়ালে। নটাল কংগ্ৰেছ বুলি এইকাৰণে কোৱা হয়, নটাল নামৰ সেইখিনি জেগা হয় দেই, সেই জেগাখিনি নটাল নামৰ জেগাখিনিৰ পৰা আৰম্ভ কৰিছিলে কাৰণে সেইখিনিক নটাল কংগ্ৰেছ বুলি কোৱা হয়। আৰু সেই নটালতে এটা ৰেলৱে ষ্টেচন আছিলে যিটোৰ নাম আছিলে পিটাৰ মাৰ্টিন বাগী ষ্টেচন। সেই ষ্টেচনত মহাত্মা গান্ধীয়ে এটা ৰেলৰ টিকেট কাটিছিলে, ফাৰ্ষ্ট ক্লাছৰ কাৰণে টিকেট কাটিছিলে। আৰু তাত যেতিয়া তেওঁ সোমাব কৈছিলে, তেতিয়া তেওঁ ডিঙিৰ কলাৰত ধৰি পেলাই বাহিৰলৈ গতিয়াই দিছিলে বা ট্ৰেইনৰ পৰা পেলাই দিছিলে। তাত লেখা আছিলে যে কুকুৰ আৰু ইণ্ডিয়ান তাত এলাউ নাই কিন্তু সেই কথাটোত গান্ধীজীয়ে কি কৰিলে, সেই ৰেলৱেৰ ওপৰত আৰু ইংৰাজ চৰকাৰৰ ওপৰত কেছ কৰি দিলে আৰু সেই কেছটো তেওঁ ইংলেণ্ডত গৈ খেলিছিলে। ভাবক, তেওঁ বহুত ডাঙৰ উকিল আছিলে সেই সময়ত, তেওঁ বহুত ভয়ো কৰিছিলে আৰু ইংলেণ্ডত গৈ খেলিলে। তেওঁৰ যুক্তিটো এনেকুৱা ধৰণৰ আছিলে, ঠিক আছে ফাৰ্ষ্ট ক্লাছত আমাৰ ইণ্ডিয়ান বা কুকুৰক তোমালোকে এলাউ নকৰা, তাত কোনো প্ৰব্লেম নাই, কিন্তু তোমালোকে টিকেট কেলৈ দিছা? আৰু শেষত তেওঁ কেছটোত জিকিছিলে। জিকি ৰেলৱে তেওঁৰ ওচৰত মাফ খুজিলে আৰু ইংৰাজ চৰকাৰেও তেওঁলোকৰ ওচৰত মাফ খুজিলে। আৰু শেষত সেই কথাষাৰ যিটো যে কুকুৰ আৰু ভাৰতীয় মানুহৰ তাত এলাউ নাই, সেইটো উঠাই লৈছিলে।
তেওঁ সেই বৰ্ণবৈষম্য মানে কি হৈছে ক'লা বগাৰ মাজত যিটো বৰ্ণবৈষম্য আছে সেই বৰ্ণবৈষম্যটো নাইকিয়া কৰিব বা সেইবিলাকৰ প্ৰতি সজাগ কৰিবৰ বাবে এখন বাতৰি কাকত প্ৰকাশ কৰিছিলে যিখনৰ নাম আছিলে ইণ্ডিয়ান অপিনিয়ন সুধিব পাৰে দেই এখন তেওঁ দক্ষিণ আফ্ৰিকাৰ পৰাই প্ৰকাশ কৰিছিলে এই বাতৰি কাকতখন বহুতকেইটা ভাষালৈ অনুবাদ হৈছিলে কিন্তু সেই সময়ৰ এটা অন্যতম ভাষা উৰ্দুলৈ অনুবাদ হোৱা নাছিলে এইটো সুধিব পাৰে দেই ইণ্ডিয়ান অপিনিয়নখন উৰ্দুলৈ অনুবাদ হোৱা নাছিলে কাৰণ সেই সময়ত মানে কোৰ্ট কাছাৰী বা অফিচত উৰ্দু ভাষাটো প্ৰচলন আছিলে কিন্তু উৰ্দু ভাষালৈ এই বাতৰি কাকতখন অনুবাদ হোৱা নাছিলে এইটো সেইকাৰণে সোধা দেখা যায় তাৰ পাছত কি হ'ল 1901 চনত পুনৰ মহাত্মা গান্ধী ভাৰতলৈ গুচি আহিলে আৰু তাত সেইখিনি মানে বৰ্ণবৈষম্য বা তেওঁলোকৰ মাজত যিখিনি আছিল বিভেদ আছিলে সেইখিনি তেওঁ আন্দোলন কৰি ঠিক কৰিলে তাৰ পাছত 1901 চনত তেওঁ ভাৰতলৈ পুনৰ ঘূৰি আহিলে কিন্তু তেওঁ আহোঁতে কৈ থৈ আহিলে যদি তোমালোকক আকৌ প্ৰয়োজন হয় মোক মাতিবা মই আহিম আকৌ দক্ষিণ আফ্ৰিকাত তেওঁ পুনৰ মাতিলে 1902 চনত পুনৰ মহাত্মা গান্ধী 1902 চনত আফ্ৰিকালৈ গ'ল ব্ৰিটিছে মানে ক'লা মানুহখিনিক বহুত ঘিণ কৰে আৰু তেওঁলোকে ভাবে যে ভগৱানে তেওঁলোক বেয়া কাৰণেই ক'লাকে জন্ম কৰিছে আমি যে বেয়া নহয় কাৰণে আমাক বগাকে সৃষ্টি কৰিছে তেনেকৈ ভাবে আৰু সেইকাৰণে বহুত বেছি অত্যাচাৰো কৰিছিলে আৰু তাৰপিছত 1902 চনত মহাত্মা গান্ধী তালৈ গৈ তেওঁ ফিনিক ফৰ্ম নামৰ এটা অনুষ্ঠান স্থাপন কৰিছিলে 1904 চনত আৰু তাৰ জৰিয়তে তেওঁলোকক ন্যায় প্ৰদান কৰিছিলে মহাত্মা গান্ধী দক্ষিণ আফ্ৰিকাত থাকোঁতে এটা অন্য ইম্পৰ্টেণ্ট কথা হ'ল সেই সময়ত ইংৰাজে এছিয়াটিক ৰেজিষ্ট্ৰেশ্যন এক্ট নামৰ এখন এক্ট আনিছিলে আৰু সেই এক্টখনৰ জৰিয়তে কি কৰা হয় মানে চীনৰ লোকসকল চীন আৰু ভাৰতীয় লোকসকলে তাত ৰেজিষ্টাৰ কৰিব লাগে আৰু এনেকৈ কোৱা হৈছিলে এক্টখনত সেই যদি তাতে ৰেজিষ্টাৰ নকৰে সেই আমাৰ ধৰক এনআৰচিখনৰ নিচিনা ন আমি এনআৰচি নাগৰিক হ'বলৈ হ'লে এনআৰচি আমাৰ থাকিব লাগিব তেনেকৈ সেই ৰেজিষ্টাৰখনত মানে এছিয়াটিক ৰেজিষ্ট্ৰেশ্যন এক্টখনত তেওঁলোকে ৰেজিষ্টাৰ কৰিব লাগিব ৰেজিষ্টাৰ কৰিলেহে তেওঁলোকৰ লগত নাগৰিকৰ ব্যৱহাৰ কৰা হ'ব নহ'লে তেওঁলোকক নাগৰিক নহয় বুলি গণ্য কৰা হ'ব তাত প্ৰব্লেম নাছিলে কিন্তু মজদুৰসকলে যেতিয়া তাত ৰেজিষ্টাৰ কৰিবলৈ যায় ইংৰাজে ইচ্ছা কৰি সেইখন ৰেজিষ্টাৰ নকৰে মানে তেওঁলোকক ধৰক ঢেৰ অজুহাত দেখুৱাই ৰেজিষ্টাৰ নকৰে তেতিয়া ধৰক তেওঁলোকৰ ওপৰত অত্যাচাৰ কৰিব পাৰিব তেনেকুৱা কৰিছিলে এছিয়াটিক ৰেজিষ্ট্ৰেশ্যন এক্টখনক ব্লেক এক্ট বুলিও কোৱা হয় বা ক'লা আইন বুলিও কোৱা হয় আৰু গান্ধীজীয়ে সেইকাৰণে সেই এক্টখনৰ ওপৰত আন্দোলন কৰিছিলে সেই সময়ত তেওঁ আন্দোলন মানে তেওঁ সত্যাগ্ৰহ আন্দোলনত বহিছিলে আৰু শেষত ইংৰাজে সেইখন উঠাই ল'বলৈ বাধ্য হৈছিলে আৰু এটা মনত ৰাখিব মহাত্মা গান্ধীৰ ৰাজনৈতিক গুৰু আছিলে গোপাল কৃষ্ণ গোখলে আৰু সেই গোপাল চন্দ্ৰ গোখলেক তেওঁ ৰাজনৈতিক ক্ষেত্ৰত বহুত মানিছিলেও আৰু গোপাল কৃষ্ণ গোখলেকো তেওঁ দক্ষিণ আফ্ৰিকাতে লগ পাইছিলে গোপাল কৃষ্ণ গোখলেও এজন উকিলে আছিলে এতিয়া হোৱাৰ পাছত পুনৰ মহাত্মা গান্ধী ভাৰতলৈ ঘূৰি আহিব বিচাৰিছিলে আৰু বিচাৰিছিলেও যিসকল আমাৰ ভাৰতীয় লোক আছিলে সেই মহাত্মা গান্ধীৰ কথা তেওঁলোকে শুনি আছিলে তেওঁলোকক ন্যায় দিব পাৰিছে গম পাইছিলে সেইকাৰণে ভাৰতীয় লোকসকলে ইয়াত বিচাৰিছিলে সেইকাৰণে মহাত্মা গান্ধী 1915 চনত ভাৰতলৈ ঘূৰি আহিছিলে আৰু সেই দিনটো আছিলে 9 জানুৱাৰী 1915 চনৰ 9 জানুৱাৰী যিটো প্ৰবাসী ভাৰতীয় দিৱস হিচাপে আমি পালন কৰোঁ আমি যে পাইছোঁ মহাত্মা গান্ধীৰ গুৰু আছিলে গোপাল কৃষ্ণ গোখলে আৰু গোপাল কৃষ্ণ গোখলে যেতিয়া মহাত্মা গান্ধী ভাৰতলৈ ঘূৰি আহিছিলে তেতিয়া কৈছিলে যে তুমি গৈ তাত কিবা এটা কাম নকৰিবাগৈ কাৰণ তুমি পৰিস্থিতিটো চাই ল'ব লাগিব ন তেওঁ ইমান দিন দক্ষিণ আফ্ৰিকাত আছে ইয়াত কি হৈছে কি নহৈছে তেওঁ গম পোৱা নাই তেওঁ মানে মহাত্মা গান্ধীয়ে 1904 চনত ব্ৰহ্মচাৰীও হৈছিলে তেওঁ বিয়া পাতিছিলে যদিও 1904 চনৰ পৰা নিজকে ব্ৰহ্মচাৰী হিচাপে জীৱন নিৰ্বাহ কৰিছিলে আৰু তেওঁ আহি পেলাই 1916 চনত সৰ্বমতী আশ্ৰম স্থাপন কৰিলে 1916 চনত যিখন লক্ষ্ণৌৰ অধিৱেশন হৈছিলে সেই লক্ষ্ণৌৰ অধিৱেশনলৈ তেওঁ গৈছিলে যিখন কংগ্ৰেছৰ অধিৱেশন হৈছিলে তাত তেওঁ উপস্থিত আছিলে আৰু সেই সময়ত কংগ্ৰেছৰ অধিৱেশনৰ সভাপতি আছিলে অম্বিকা চন্দ্ৰ মজুমদাৰ আৰু সেই সময়ত দুটা ইম্পৰ্টেণ্ট ইভেণ্ট হৈছিলে সেইকেইটা হৈছে লক্ষ্ণৌ চুক্তি আমি লক্ষ্ণৌ চুক্তিৰ কথা ভালকৈ পঢ়ি আহিছোঁ ন লক্ষ্ণৌ চুক্তিত মুছলিম লীগ আৰু কংগ্ৰেছক লগোৱা হৈছিলে এই ক্ষেত্ৰত বিশেষভাৱে ভূমিকা গ্ৰহণ কৰিছিলে বাল গংগাধৰ তিলকে আৰু সেই সময়ত হোম ৰুল আন্দোলন হৈছিলে আৰু তাৰো নেতৃত্ব দিছিলে বাল গংগাধৰ তিলক আৰু এনি বেচান্তে ঠিক আছে আমি সেইখিনিতো ডিটেইলছত আলোচনা কৰিছোঁ সেই মিটিংখনত মাত্ৰ মহাত্মা গান্ধী উপস্থিত আছিলে তেওঁ তাত বিশেষভাৱে ভূমিকা লোৱা নাছিলে সেই মিটিংখনতে মহাত্মা গান্ধীয়ে এজন মানুহক লগ পাইছিলে সেইজন বিহাৰৰ মানুহ আছিলে যাৰ নাম আছিলে ৰাজকুমাৰ শুক্লা আৰু ৰাজকুমাৰ শুক্লাই তেতিয়া মহাত্মা গান্ধীক কৈছিলে যে বিহাৰত এটা প্ৰব্লেম দেখা দি আছে সেই ক্ষেত্ৰত মহাত্মা গান্ধীয়ে সহায় কৰিব লাগে আৰু সেইকাৰণে মহাত্মা গান্ধী 1917 চনত বিহাৰলৈ আহিছিলে বিহাৰৰ চম্পাৰণত আৰু সেই তেতিয়াই চম্পাৰণৰ বিদ্ৰোহ হৈছিলে এতিয়া আমি চম্পাৰণ চাম 1917 চনৰ ভাৰত 1917 চনত কি হৈছিলে মহাত্মা গান্ধী বিহাৰলৈ আহিছিলে বিহাৰৰ চম্পাৰণলৈ আৰু তেওঁক মাতিছিলে তাৰ বাবে মাতি আনিছিলে ৰাজকুমাৰ শুক্লাই আৰু চম্পাৰণ বিদ্ৰোহ আৰম্ভ কৰিছিলে ঠিক আছে এতিয়া চম্পাৰণৰ বিদ্ৰোহ সত্যাগ্ৰহ কেলে হৈছিলে আমি সেইটো চাই লওঁ চম্পাৰণ নামৰ জেগাখিনিত মানে খেতি বাতি ভাল হয়
আৰু তাত মানে কৃষকসকলক ইংৰাজে জোৰবস্তি নীলৰ খেতি কৰাইছিলে নীলৰ খেতি কৰালে যিটো নীল মানে আমি আগতে যে কাপোৰত দিয়ে সেই নীলৰ খেতি কৰাইছিলে সেই নীলটো খেতি কৰিলে মানে 3 বছৰলৈ খেতিবোৰ বেয়া হৈ যায় আৰু অইন তাত খেতি কৰিব নোৱাৰে সেইকাৰণে খেতিয়কসকলে সেই কামটো কৰিবলৈ ভাল পোৱা নাছিলে কিন্তু ইংৰাজৰ মানে নাই নহব আৰু খেতি কৰিবই লাগিব সেইকাৰণে 3 ভাগৰ 1 অংশ মাটি নীল খেতি কৰিবলৈ বাধ্য কৰাইছিলে যিমানসকল কৃষক আছিলে তাৰে মানে তেওঁলোকৰ যদি 3 কথা মাটি আছে তাৰে এক কথা নীল খেতি কৰিবই লাগিব তেনেকুৱা ধৰণৰ বাধ্যবাধকতা কৰি দিছিলে কিন্তু ইংৰাজলে ভয় কৰাৰ ফলত তেওঁলোকে নীল খেতি কৰিছিলে নীল খেতি কৰাটো তেওঁলোকৰ আপত্তি নাছিলে কিন্তু কি হয় তেওঁলোকে নিজে বিকিব নোৱাৰে ইংৰাজ চৰকাৰে কম দামত তেওঁলোকৰ পৰা নীলখিনি লৈ যায় আৰু ইয়াৰ উপৰি সময়ত জাপানত কৃত্ৰিমভাৱে নীল উৎপাদনো কৰা হৈ গৈছিল সেইকাৰণে ইয়াৰ মূল্যও বহুত কমি গৈছিলে কিন্তু তেওঁলোকে নীল খেতি কৰাৰ নামত আকৌ ইংৰাজত টেক্সো দিব লাগে টেক্স নিদিলে বা নীল খেতি নহ'লে বা আমাৰ খেতি নহ'লে বুলি টেক্স নিদিলেও নহ'ব টেক্সো দিব লাগে আৰু যদি টেক্স নিদিয়ে যিসকল জমিনদাৰ আছিলে ঘৰৰ সব বস্তু উঠাই আনে মানে তেনেকুৱা এটা নিয়ম আছিলে ঘৰত যিমানখিনি বস্তু আছে সকলো বস্তু উঠাই লৈ আহে মানে টেক্স দিব নোৱাৰাৰ বিনিময়ত সেইকাৰণে কৃষকসকলে মানে বহুত কষ্ট পাইছিলে আৰু সেই কথাটোৰ কাৰণে মহাত্মা গান্ধী তালৈ গৈছিলে মহাত্মা গান্ধী বিহাৰৰ চম্পাৰণলৈ গৈ পেলাই তেওঁ কৃষকসকলক গোট খুৱাই ডিচি অফিচত এখন স্মাৰক পত্ৰ দিলে বা এখন আবেদন কৰিলে যে এই কথাটো কৰিব নালাগে ইয়াত কৃষকসকলৰ বহুত লছ হয় কিন্তু তেওঁলোকে প্ৰথমতে মনা নাছিলে পাছত যেতিয়া গান্ধীজী সত্যাগ্ৰহ আন্দোলনত নামিলে আৰু নমাৰ পাছত তেওঁক এৰেষ্ট কৰিলে জেললৈ পঠিওৱা হ'ল আৰু তেওঁ নিজৰ হৈ উকালতি কৰিলে আৰু তাত তেওঁ জিকিলে আৰু ফলত ৰাজ্যপালে বা সেই সময়ত যিজন বিহাৰৰ ৰাজ্যপাল আছিলে তেওঁ মানি ল'বলৈ বাধ্য হ'ল নীল খেতিৰ প্ৰথাটো উঠুৱাই লোৱা হ'ল চম্পাৰণৰ কৃষকসকলক তেওঁ ন্যায় দিছিলে যিটো মহাত্মা গান্ধীৰ ভাৰতৰ প্ৰথম সত্যাগ্ৰহ আছিলে তাৰ পাছত আহোঁ 1918 চনলৈ 1918 চনত মহাত্মা গান্ধীয়ে দুটা আন্দোলন কৰিছিলে এটা হৈছে আহমদাবাদ মিল মজদুৰ আন্দোলন আৰু আনটো হৈছে খেৰা আন্দোলন দুইটা গুজৰাটতে আছিলে তেওঁ যেতিয়া চম্পাৰণত আন্দোলন শেষ কৰিলে তাৰ পাছত তেওঁ আহমদাবাদ মিল মজদুৰসকলৰ ওচৰলৈ গৈছিলে সেইটো যেটো গুজৰাটত আছিলে এই আমি ফাৰ্স্ট আহমদাবাদ মিল মজদুৰ ষ্ট্ৰাইকটো কি হেতু চাই লওঁ সেই সময়ত অৰ্থাৎ 1918 চনত প্ৰথম বিশ্বযুদ্ধ শেষ হৈছে শেষ হোৱাৰ লগে লগে বিভিন্ন সমস্যাই দেখা দিছে ধৰক এখন যুদ্ধৰ শেষ হোৱাৰ পাছত কেনেকুৱা পৰিস্থিতি হ'ব ন সকলোতে সমস্যা দেখা দিছে আৰু তাতকৈ ডাঙৰ কথাটো হৈছিলে সেই সময়ত প্লেগ ৰোগ বহুত ডাঙৰ মানে বহুত ভয়াবহ ৰূপত হৈছিলে প্লেগ ৰোগটো কেনেকুৱা যদি প্লেগ ৰোগটো হৈ যায় ন গাৰ মাংস মানে চেঙি টুকুৰা টুকুৰ হৈ যায় আৰু বচাৰ কোনো চান্স নাই এসপ্তাহৰ ভিতৰত মানে গোটেই গাৰ মাংস নাইকিয়া হৈ যায় আৰু সেইটো এন্দুৰৰ পৰা হয় এন্দুৰে খেতি পথাৰলৈ যায় আৰু তাত যদি কেনেবাকৈ সেই খাদ্য খাই মানুহৰ গালৈ প্লেগটো গুচি আহে মানে বহুত কষ্ট আৰু খেতি পথাৰো ধ্বংস হৈছে ইফালে মানুহৰ বেমাৰো হৈছে মানে আমাৰ যেনেকৈ কৰোনাটোৰ সময়ত কেনেকুৱা ভয়াবহ পৰিস্থিতি হৈছে তেনেকৈ সেই সময়ত বহুত ভয়াবহ পৰিস্থিতি হৈছিলে তেতিয়া কি হ'ল যিখিনি আহমদাবাদত যিখিনি মেল আছিলে বা যিখিনি মজদুৰে কাম কৰি আছিলে সেই মজদুৰখিনি ভয়তে গুচি গ'ল তাৰ পৰা মানে তেওঁলোকে ধৰক বেমাৰটো হ'লে কাম কৰিব নোৱাৰিব ন সেইকাৰণে ভয়তে তেওঁলোকে নিজৰ গাঁৱৰ অঞ্চলবোৰলৈ গুচি গ'ল আৰু এটা সময়ত গৈ প্লেগ ৰোগটো নাইকিয়া হ'ল যেনেকৈ কৰোনাটো আহি এটা সময়ত ইমান ভয়াবহ আছিল যদিও নাইকিয়া হৈ গ'ল ন তেনেকৈ নাইকিয়া হৈ গ'ল কিন্তু সেই মেলখিনিত কাম কৰিবলৈ মানুহ নাইকিয়া হৈ গ'ল ফলত তাৰ যিসকল মালিক আছিলে মালিকসকলে ক'লে তোমালোকে যে আমাৰ ইয়াত আকৌ কাম কৰিবলৈ আহা তোমালোকক আমি 50% দৰমহা বঢ়াই দিম দৰমহা নহয় দেই বোনাছ বঢ়াই দিম আৰু তেতিয়া এজনক দেখি ইজনক দেখি সিজন আহিলে সিজনক দেখি সিজন আহিলে আৰু কিমান দিনৰ থাকে এজন মজদুৰৰ হাতত খাবলৈও বেছি দিনৰ নাথাকে প্ৰথম আহিবলৈ ভয় কৰিছিলে যদিও এজন অহা দেখি অন্য এজন আহিলে তেওঁৰ লগত তেনেকৈ আহি গোটেই মেলত মানুহ ভৰ্তি হৈ গ'ল আগত যিমানখিনি আছিলে সিমানখিনি হৈ গ'ল তেতিয়া কি কৰিলে মিলৰ মালিকসকলে দেখিলে যে গোটেই মানুহখিনি আহিলে এতিয়া কেনেকৈ 50% দিব তেওঁ ক'লে যে আমি 50% তোমালোকক বোনাছ বঢ়াই নিদিওঁ ফলত সেই যিখিনি মজদুৰ আছিলে সেই মজদুৰখিনিয়ে আন্দোলনত নামিলে আৰু এটা ধৰক মিল থাকিলে বা এটা কিবা ইণ্ডাষ্ট্ৰি থাকিলে ওচৰৰ পাজৰৰ মানুহখিনিহে পায় ন তাত কাম কৰিবলৈ তেনেকৈ ওচৰৰ পাজৰৰ আছিলে তেওঁলোক আন্দোলনত নামি দিলে তেতিয়া কি কৰিলে আৰু পৰিস্থিতিও তেতিয়ালৈ ভাল হোৱা দেখি মুম্বাইৰ পৰা মালিকসকলে বনোৱা লৈ আহিলে ইয়াত যিখিনিয়ে কাম কৰি আছিলে সেইখিনি আন্দোলনত নামাৰ কাৰণে নতুন বনোৱা লৈ আহিলে ফলত তেওঁলোকৰ কি হ'ব তেতিয়া তেওঁলোকে মহাত্মা গান্ধীক তাত মাতিলে আৰু মহাত্মা গান্ধীয়ে গৈ তেওঁলোকৰ লগত আলোচনা কৰিলে তেতিয়া ক'লে যে আপুনি 50% নহয় আমাক যদি 35%ও দি দিয়ে আমি মানি ল'ম তেতিয়া মহাত্মা গান্ধীয়ে আলোচনা কৰিলে কিন্তু ধৰক বেমাৰ হৈ গৈছে প্ৰথম বিশ্বযুদ্ধ হৈছে ইমান প্ৰফিটো নহয় তেতিয়া মিলৰ মালিকসকলে ক'লে যে আমি 20% বঢ়াই দিম মহাত্মা গান্ধীয়ে আহি সেই কথাটো ক'লেহি যে তোমালোকক 20% বঢ়াই দিম বুলি কৈছে তোমালোকে লোৱা তেতিয়া মহাত্মা গান্ধীয়ে কৈছে ঠিকে আছে 20% বঢ়াই দিওঁতো বহুত কথা তেনেকৈ ঘোষণা কৰিলে যিসকল মজদুৰ আছিলে সেই মজদুৰসকলে মানে মহাত্মা গান্ধীকে পইচা খাইছে বুলি ক'লে কাৰণ মানে তেওঁলোকে 35% দিবলৈ কৈছিলে যিটো 15% আছিলে সেই 15%টো মহাত্মা গান্ধীয়ে লৈ লৈছে বুলি ভাবিছিলে চ' কিমান অপমান পাবলগীয়া হৈছে গৈছে তেওঁলোকৰ কাৰণে কিন্তু তাতে তেওঁলোকে অপমান পালে তেতিয়া কি কৰিলে মহাত্মা গান্ধীয়ে
আন্দোলনত বহি গ'ল তেওঁ তেতিয়া অন্নখনত বহি গ'ল মানে একো নোখোৱা নোবোৱাকৈ বহি গ'ল আৰু তেওঁ ক'লে যে 35% মানে দিবই লাগিব দৰমহা বঢ়াই দিবই লাগিব সেইকাৰণে তেওঁ আন্দোলনত কৰিলে আৰু শেষত বাধ্য হৈ পেলাই মিলৰ মালিকসকলে 35% বঢ়াই দিলে আৰু যিসকল মুম্বাইৰ পৰা আহিছিলে আৰু তেওঁলোকেও ভয় খাই গ'ল ইয়াততো ইমান পৰিস্থিতি বেয়া হৈছে পাছত কি হ'ব ঠিক নাই সেইকাৰণে তেওঁলোকো গুচি গ'ল 35% বঢ়াই দিম বুলি ক'লে এইটো বোনাছ আছিলে বোনাছটো মানে কেতিয়াবা বন্ধ কৰি দিব পাৰে সেইকাৰণে গান্ধীজীয়ে নামানিলে 35% মানে তেওঁ দৰমহাহে বঢ়াব লাগিব সেইকাৰণে তেওঁ পুৰা তেনেকৈ আন্দোলনত বহি গ'ল শেষত সেই মিল মজদুৰসকলক তেওঁলোকৰ প্ৰাপ্য দিলে আহমেদাবাদৰ মিল মজদুৰৰ যিটো আন্দোলন আছিলে সেইটো তেওঁ প্ৰথম অন্নখন আছিলে আৰু তাতে তেওঁ মানে বহুত ভয়ংকৰভাৱে আন্দোলন কৰিছিলে তেওঁ নোখোৱা নোবোৱাকৈ বহুত দিন তেনেকৈ আছিলে ঠিক আছে আৰু তাৰ সমসাময়িককৈ যেতিয়া এইফালে আহমেদাবাদ মিলৰ কাৰণে তেওঁ আন্দোলন কৰি আছে সেই সময়তে গুজৰাটৰ এটা অন্য জেগা যাৰ নাম আছিলে খুৰাত কৃষকসকলৰ বিদ্ৰোহ হৈ আছিলে আৰু সেইটো কৃষক বিদ্ৰোহ প্ৰথমটো চম্পাৰণো কৃষক বিদ্ৰোহ আৰু এইটো কৃষক বিদ্ৰোহ হয় আৰু যেতিয়া প্ৰথম বিশ্বযুদ্ধ শেষ হ'ল প্লেগ বেমাৰ হ'ল সেই সময়ত সেই খুৰাৰ অঞ্চলত খেতি বাতি বহুত ভাল হোৱা নাছিলে কিন্তু তেওঁলোকে যিমানবিলাক টেক্স দিব লাগে সেই টেক্সবিলাক নিবলৈ অকল মানুহ আছিলে সদায় যায় তেওঁলোকৰ পৰা মাৰধৰ কৰে তেওঁলোকৰ পৰা পইচা ল'বলৈ আৰু সেইখিনিলৈকে ঠিকে আছিলে তাৰ উপৰিও তেওঁলোকে 23% টেক্স বঢ়াই দিছিলে ইংৰাজে সেইটো মানে দিবলৈকে নাই যিমানখিনি আছে সিমানখিনিকে দিবলৈ নাই তাৰ উপৰিও 23% টেক্স বঢ়াই দিছিলে কিন্তু তাৰ লোকসকলে ভয়তে প্ৰথমতে হ'ব বুলি কৈছিলে আমি 5 বছৰ এইবছৰ নহ'লেও 5 বছৰ টেক্সখিনি দি দিম বুলি কৈছিলে কিন্তু গান্ধীজীয়ে তাত গৈ তেওঁলোকৰ হৈ মাত মাতিলে তাতো গৈ তেওঁ সত্যাগ্ৰহত নামিলে আৰু ব্ৰিটিছৰ বিৰুদ্ধে মাত মাতিলে শেষত ব্ৰিটিছে সেই কথাটো মানি ল'বলৈ বাধ্য হ'ল সেই 23% টেক্সটো নাইকিয়া কৰিলে আৰু তাত এনেকৈ ক'লে যে মহাত্মা গান্ধীয়ে যিসকলৰ উৎপাদন হৈছে ধৰক খেতি বেয়া হ'ল বুলি ক'লেতো চবৰে বেয়া নহয় ন যিসকলৰ ভাল হৈছে তেওঁলোকৰ পৰা টেক্সটো লৈ লওক আৰু যিসকলৰ ভাল নাই হোৱা মানে সেইসকলৰ পৰা টেক্সটো ল'ব নালাগে কিন্তু মানুহৰ কি হয় মানে চবকে লাগে কিবা এটা পালেই চবকে লাগে সেই প্ৰব্লেমটোৰ কাৰণে সেই যিসকলে অলপ মানে খেতি বাতি হৈছিলে মহাত্মা গান্ধীক বেয়া পালে মানে এনেকুৱা ক'লে আৰু যে সকলোকে আমাকনো কেলে নিদিলা সেই মানুহখিনি মহাত্মা গান্ধীৰ লগত নাথাকিলে আৰু পাছত যিসকলক টেক্সটো মাফ কৰি দিছিলে সেই সকলো ভয়তে মহাত্মা গান্ধীৰ পৰা আঁতৰি দিলে যেতিয়া তালৈ গৈছিলে খেৰালৈ গৈছিলে তেতিয়া তেওঁক আদৰি নিছিলে কিন্তু তেওঁ যেতিয়া ঘূৰি আহিছিলে তেওঁৰ লগত কোনো নাছিলে মানে তেওঁক আগবঢ়াই থ'বলৈও কোনো মানুহ নাছিলে যিসকল দুখীয়া আছিলে বা যিসকলে টেক্স দিব পৰা নাছিলে তেওঁলোকে ব্ৰিটিছলৈ ভয় কৰি অহা নাছিলে আৰু যিসকলে দিব পাৰিছিলে মানে মহাত্মা গান্ধীয়ে কেলে ক'লে মানে এনেকৈ যে তোমালোকে পৰাখিনিয়ে দিয়া সকলোকে মাফ কৰি দিব লাগিছিলে সেইকাৰণে তেওঁলোক নাছিলে ভাবকচোন মানুহ কিমান স্বাৰ্থপৰ হ'ব পাৰে তেনেকৈ তেওঁ খেৰা আন্দোলনো জিকিছিলে ঠিক আছে আজিৰ ইম্পৰ্টেণ্টকেইটা এবাৰ চাই লওঁ আৰু ইয়াৰ পাছত 1919 চনৰ পৰা আমি অন্য এটা ভিডিঅ' চাম যিটো গান্ধী যুগৰ ভিতৰতে আহিব 1915 চনৰ 9 জানুৱাৰীত মহাত্মা গান্ধী আফ্ৰিকাৰ পৰা ভাৰতলৈ আহিছিলে মহাত্মা গান্ধীৰ জন্ম হৈছিলে 1869 চনৰ 2 অক্টোবৰত গুজৰাটৰ পোৰবন্দৰ নামৰ জেগাখিনিত তেওঁৰ দেউতাকৰ নাম আছিলে কৰমচাঁদ গান্ধী আৰু মাকৰ নাম আছিলে পুতলীবাই তেওঁ 14 বছৰ বয়সত বিয়া কৰাইছিলে তেওঁৰ পত্নীৰ নাম আছিলে কস্তুৰীবাই তেওঁ 4জন সন্তান আছিলে সেইকেইজন হৈছে হৰিলাল মণিলাল ৰামদাস আৰু দেৱদাস ইয়াৰ উপৰিও জমান লালা বাজাজক তেওঁৰ 5 নম্বৰ সন্তান বুলি কোৱা হয় যিজন ব্যৱসায়ী আছিলে তেওঁ বহুত মানিছিলে 1888 চনত তেওঁ ইংলেণ্ডলৈ গৈছিলে ল পঢ়িবৰ কাৰণে আৰু 1891 চনত তেওঁ ভাৰতলৈ উভতি আহি গুজৰাটত তেওঁ ওকালতি আৰম্ভ কৰিছিলে আৰু সেই সময়তে তেওঁ দাদা আব্দুল্লা নামৰ ব্যৱসায়ীজনৰ কাৰণে খেলিবলৈ দক্ষিণ আফ্ৰিকালৈ গৈছিলে 1893 চনত আৰু তাত গৈ তেওঁ বৰ্ণ বৈষম্য দেখি তাত আন্দোলনত নামিছিলে আৰু তেওঁলোকক সহায় কৰিবৰ বাবে নেতাল কংগ্ৰেছ নামৰ এটা প্ৰতিষ্ঠান স্থাপন কৰিছিলে ইয়াৰ পাছত পুনৰ 1901 চনত তেওঁ ভাৰতলৈ ঘূৰি আহিছিলে কিন্তু পুনৰ 1902 চনত আকৌ আফ্ৰিকালৈ মাতি পঠিওৱা হ'ল আৰু তাত গৈ তেওঁ ফিনিছ ফ্ৰম নামৰ এটা সংগঠন স্থাপন কৰিছিলে ইয়াৰ উপৰিও ইণ্ডিয়ান অপিনিয়ন নামৰ বাতৰি কাকতখন তেওঁ প্ৰকাশ কৰাইছিলে আৰু সেই বাতৰি কাকতখন উৰ্দু ভাষালৈ অনুবাদ হোৱা নাছিলে তেওঁ 1915 চনৰ 9 জানুৱাৰীত ভাৰতলৈ ঘূৰি আহে আৰু 1916 চনত তেওঁ লক্ষ্ণৌত যিখন কংগ্ৰেছৰ অধিৱেশন হৈছিলে তাত উপস্থিত আছিলে কিন্তু তাত তেওঁ বিশেষভাৱে ভূমিকা গ্ৰহণ কৰা নাছিলে তাতে তেওঁ ৰাজকুমাৰ শুক্লা নামৰ এজন মানুহক লগ পাইছিলে যিজনে চম্পাৰণক কৃষকসকলৰ সমস্যাৰ কথা কৈছিলে আৰু তালৈ আমন্ত্ৰণ জনাইছিলে 1917 চনত তেওঁ বিহাৰলৈ গৈছিলে বিহাৰৰ যিখিনি চম্পাৰণ নামৰ জেগা আছিলে তালৈ গৈছিলে আৰু তাত কৃষকসকলক ইংৰাজে জোৰকৈ কৰোৱা নীল খেতিৰ বিৰুদ্ধে তেওঁ মাত মাতিছিলে তেওঁলোকক ন্যায় দিছিলে 1818 চনত তেওঁ দুটা আন্দোলনত ভাগ লৈছিলে প্ৰথমটো হৈছে আহমেদাবাদ মিল মজদুৰ আন্দোলন আৰু সেইটোত মিলৰ যিসকল শ্ৰমিক আছিলে সেই শ্ৰমিকসকলে তেওঁলোকৰ দৰমহা নোপোৱাৰ কাৰণে আন্দোলন কৰিছিল আৰু তাত মহাত্মা গান্ধীয়ে তেওঁলোকক 35% দৰমহা বৃদ্ধি কৰাই দিছিলে
ইয়াৰ পাছতেই গুজৰাটৰ অন্য এটা জেগা খেৰা, সেই খেৰাৰ কাৰণে তেওঁ আন্দোলন কৰিছিলে। খেৰাৰ কৃষকসকলে টেক্সৰ পৰা বহুত আমনি পাইছিলে বা তেওঁলোকে মানি ল'বলৈ ব্ৰিটিছৰ ভয়ত বহুত বেছি টেক্স মানি ল'বলৈ বাধ্য হৈছিলে, যি সময়ত তেওঁলোকৰ একেবাৰে খেতি হোৱা নাছিলে। সেই সময়তেই মহাত্মা গান্ধীয়ে তেওঁলোকৰ ন্যায় প্ৰদান কৰিছিলে। অৰ্থাৎ মহাত্মা গান্ধী যেতিয়া ভাৰতলৈ আহিলে তাৰ পাছৰ এবছৰৰ পাছৰ পৰা 1916 চনৰ পৰা তেওঁ একেৰাহে আন্দোলনৰ নামিছে। 1916 চনত তেওঁ প্ৰথম কংগ্ৰেছৰ অধিৱেশনত যোগদান কৰিলে। 1917 চনত চম্পাৰণ, 1918 চনত আহমেদাবাদ মিল মজদুৰ আৰু খেৰা আন্দোলন কৰিছিলে। ঠিক আছে, আজিলৈ ইমানতে এৰিছোঁ। অন্য এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে।